আৰু এই মুহূৰ্তত ডিবি নিউজৰ হাতত আহি পৰিছে ডাঙৰ খবৰ। কৰ্তন কৰা হ'ল মোবাইল ইণ্টাৰনেট সেৱা আৰু গৃহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। আৰু হিংসাত্মক পৰিস্থিতিৰ পাছতে এই সিদ্ধান্ত, পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। আমি পুনৰবাৰ জনাইছোঁ, এতিয়াৰ পৰা আপুনি চলাব নোৱাৰিব ইণ্টাৰনেট সেৱা, কাৰণ কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। গৃহ বিভাগে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা। আমি পুনৰবাৰ জনাইছোঁ, মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব। বন্ধ কৰাৰ পিছতে এতিয়া তোলপাৰ লাগিছে, হাহাকাৰ লাগিছে মোবাইল যিসকল ইণ্টাৰনেট ব্যৱহাৰকাৰী সেইসকলৰ মাজত এতিয়া আলোড়নৰ সৃষ্টি হৈছে, কাৰণ ইতিমধ্যে কৰ্তন কৰা হ'ল মোবাইল ইণ্টাৰনেট সেৱা আৰু গৃহ বিভাগে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ন্যায়ৰ দাবীত সামাজিক মাধ্যমত যি আন্দোলনৰ সূচনা হৈছিল, যি ডিজিটেল আন্দোলনৰ সূচনা হৈছিল, তাৰ পিছতে এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে। নিৰ্দেশনা আহি পৰিছে। কোনখন নিৰ্দেশনাৰ জৰিয়তে গৃহ বিভাগে এই জৰুৰীভাৱে নিৰ্দেশ জাৰি কৰিছে, এই নিৰ্দেশনাও আহি পৰিছে। নটিছখন আমাৰ হাতত আছে, আমি দেখুৱাবলৈ কম সময়ৰ ভিতৰতে আমি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। ক'ত কৰ্তন কৰা হৈছে সবিশেষ আহি পৰিছে ডিবি নিউজৰ হাতত। এক্সক্লুচিভ তথ্য। যদি আপুনি ইণ্টাৰনেট ব্যৱহাৰকাৰী তেন্তে আপোনাৰ বাবে এই মুহূৰ্তৰ ডাঙৰ খবৰ। আপুনি চলাব নোৱাৰিব ইণ্টাৰনেট সেৱা। আৰু তাৰ পিছতে গৃহ বিভাগে যিহেতু জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা, তাৰ পিছতে এতিয়া তোলপাৰ লাগিছে ৰাজ্যত। ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত এতিয়া হাহাকাৰ লাগিছে, কাৰণ লকডাউনৰ সময়ত যেতিয়া ইণ্টাৰনেট কৰ্তন কৰা হৈছিল, সেই লকডাউনৰ সময়তো এটা আন্দোলনৰ সময়ত যেতিয়া বিভিন্ন পৰিস্থিতিত আচলতে এক প্ৰকাৰ সামাজিক মাধ্যমত যেতিয়াই ইণ্টাৰনেট ব্যৱহাৰকাৰী জাগি উঠে, শেহতীয়াকৈ নেপালত যি ঘটনা হৈছে তাৰ পিছতো ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল এতিয়া সামাজিক মাধ্যমত সক্ৰিয় থকা পৰিলক্ষিত হৈছিল। আৰু ডিজিটেল আন্দোলন যিহেতু কালিৰ দিনটোৰ পৰা এক সক্ৰিয়তাৰে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এই এক প্ৰকাৰ ডিজিটেল আন্দোলন অব্যাহত আছিল। তাৰ পিছতে দেখা গৈছিল কিছু সময় পূৰ্বে আজিৰ দিনটোত 1 মিলিয়ন হেছটেগে অতিক্ৰম কৰাৰ পিছত এতিয়া দেখা গৈছে কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। আমি পুনৰবাৰ জনাইছোঁ, এই মুহূৰ্তৰ বিগ ব্ৰেকিং টিভি নিউজৰ হাতত আহি পৰিছে এক্সক্লুচিভ তথ্য। নিৰ্দেশনা আহি পৰিছে। গৃহ বিভাগে কোনখন নিৰ্দেশনাৰ জৰিয়তে মোবাইল ইণ্টাৰনেট কৰ্তন কৰাৰ সবিশেষ জাৰি কৰিছে, নিৰ্দেশনা জাৰি কৰিছে, সেই নিৰ্দেশনা পত্ৰ আমাৰ হাতত আছে। কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ, এই মুহূৰ্তৰ ডাঙৰ খবৰ, সবাতোকৈ ডাঙৰ খবৰ, ইণ্টাৰনেট কৰ্তন কৰা হৈছে আৰু বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা। গৃহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। ক'ত এই সিদ্ধান্ত, ক'ত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা, সবিশেষ জনাই গৈছে এই মিনিটত। যিসকল ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে তেওঁলোকৰ বাবে আজিৰ দিনটোত আটাইতকৈ ডাঙৰ খবৰ এতিয়াৰে পৰা, কাৰণ ইণ্টাৰনেট অবিহনে অচল দৈনন্দিন জীৱন। তাৰ পিছতে দেখা গৈছে এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা আৰু উপলব্ধ থাকিব ব্ৰডবেণ্ড সেৱা। অৱশ্যে এইটো ভাল খবৰ যে ব্ৰডবেণ্ড সেৱা উপলব্ধ থাকিব, লগতে উপলব্ধ থাকিব ভইচ কলৰ সুবিধা। আৰু দেখা গৈছে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই মুহূৰ্তৰ ডাঙৰ খবৰ, যিহেতু কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা, কোনখন জিলাত, কোন ঠাইত, সবিশেষ আহি পৰিছে ডিবি নিউজৰ হাতত। আৰু এই নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে। আৰু যিহেতু আজিৰ দিনটোত দেখা গৈছিল জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অভিযুক্ত 5গৰাকীক বাক্সা জিলাৰ নিকাচি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তাৰ পিছতে দেখা গৈছিল বাক্সা জিলাত এক অগ্নিগৰ্ভা পৰিস্থিতি। আৰু তাৰ পিছতে এতিয়া এই মুহূৰ্তত আহি পৰিছে এখন বিশেষ নিৰ্দেশনা। গৃহ বিভাগে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। এতিয়াৰে পৰা আপুনি চলাব নোৱাৰিব ইণ্টাৰনেট। যদিহে আপুনিও ইণ্টাৰনেট ব্যৱহাৰকাৰী তেতিয়াহ'লে আপোনাৰ বাবে এই মুহূৰ্তৰ সবাতোকৈ দুখবৰ, কাৰণ কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। চলাব নোৱাৰিব ফেচবুক, চলাব নোৱাৰিব হোৱাটছএপ, চলাব নোৱাৰিব ইনষ্টাগ্ৰাম। যদি আপুনি ভাবিছিল আটাইতকৈ ভাল ফটো এখন আজি নিশাৰ ভাগত আপুনি আপলোড কৰিম বুলি, তেতিয়াহ'লে এই মুহূৰ্তত আপোনাৰ সেই সপোন কিন্তু সপোন হৈয়ে ৰ'ব, কাৰণ এই মুহূৰ্তত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। আৰু এই নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে। আৰু দেখা গৈছিল বিগত আন্দোলনৰ সময়ত যেতিয়া ইণ্টাৰনেট কৰ্তন কৰা হৈছিল, ৰাজ্যত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছিল, তোলপাৰ লাগিছিল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত, নেটিজেনৰ মাজত সৃষ্টি হৈছিল এক প্ৰকাৰ আলোড়নৰ। তোলপাৰ লাগিছিল সমগ্ৰ ৰাজ্যজুৰি যেন ইণ্টাৰনেট কৰ্তনৰ পিছত এক ভয়ানক পৰিস্থিতিৰ সূচনা হৈছিল। আৰু দ্বিতীয়বাৰৰ বাবে এইবাৰ কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা। আৰু গৃহ বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে, যিহেতু আমি কৈছোঁৱেই এই মুহূৰ্তত কোনখন ঠাইত, কোনখন জিলাত
অসমৰ কোন জিলাৰ মানুহে ইণ্টাৰনেট চলাব নোৱাৰিব কোনখন জিলাৰ পৰিপ্ৰেক্ষিতত এই নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে সবিশেষ লৈ আহিছে এই মুহূৰ্তত আৰু কৰ্তন কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে গৃহ বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা মুছলপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পাছতে এই সিদ্ধান্ত বাক্সা জিলাৰ মুছলপুৰত আজি যি হিংসাত্মক পৰিস্থিতিৰ সূচনা হৈছিল তাৰ পাছতে এই গৃহ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰিছে কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা আৰু তাৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে বাক্সা জিলাত আৰু বাক্সা জিলাত অনিৰ্দিষ্ট কাললৈ সাময়িকভাৱে কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা আৰু ইয়াৰ লগে লগে এই নিৰ্দেশনাৰ পিছতে তাৎক্ষণিকভাৱে বন্ধ হৈ পৰিল বাক্সা জিলাত মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই সেৱা উপলব্ধ থাকিব কেৱল ব্ৰডবেণ্ড সেৱা আৰু ভইচ কল ভাল খবৰ আৰু বেয়া খবৰ দুয়োটা খবৰেই আহি পৰিছে এফালে ইণ্টাৰনেট কৰ্তন আনফালে এটা ভাল খবৰ যে যিসকল ব্ৰডবেণ্ড সেৱা ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে ভাল খবৰ যে ব্ৰডবেণ্ড সেৱা উপলব্ধ থাকিব লগতে ভইচ কলৰ সুবিধা লাভ কৰিব কিন্তু চলাব নোৱাৰিব ফেচবুক চলাব নোৱাৰিব হোৱাটছএপ যদিহে আপুনি মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু বাক্সাৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ গৃহ বিভাগে আমি পুনৰবাৰ জনাইছো মোবাইল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ দুখৰ খবৰ দুঃসংবাদ আচলতে কাৰণ দেখা গৈছিল কা আন্দোলনৰ সময়ত যেতিয়া এক প্ৰকাৰ আন্দোলনক প্ৰতিহত কৰিবৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা হৈছিল তাৰ পাছতে দেখা গৈছিল নেটিজেনৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছিল ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছিল কাৰণ দৈনন্দিন জীৱনত মোবাইল ইণ্টাৰনেট সেৱা কিমান প্ৰয়োজনীয় সেয়া মৰ্মে মৰ্মে প্ৰতিগৰাকী আপুনি মই আমি প্ৰত্যেকেই উপলব্ধি কৰোঁ অনুভৱ কৰোঁ তাৰ পিছত এই মুহূৰ্তত ডাঙৰ খবৰ আৰু এই খবৰৰ পিছত এতিয়া ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছে বাক্সা জিলাত যিহেতু আজিৰ দিনটো উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল চিত্ৰাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শ্যামকানু মহন্ত নন্দেশ্বৰ বৰা আৰু আটাইকেইগৰাকী পাঁচগৰাকী অভিযুক্তক যেতিয়া আজিৰ দিনটোত বাক্সা জিলাৰ নিকাচী কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল প্ৰেৰণ কৰা হৈছিল আৰু যেতিয়া এই বিশেষ বাহনখন গৈ পাইছিল তাৰ পিছতেই বাক্সা জিলাত হেজাৰ হেজাৰ জুবিন অনুৰাগীয়ে ৰাজপথত আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আৰু তেওঁৰ পৰৱৰ্তী সময়ত দেখা গৈছিল এক অগ্নিগৰ্ভা পৰিস্থিতি আৰক্ষী লুকাব লগা হৈছে কালভাৰ্টৰ তলত আৰক্ষীয়েও নিৰাপত্তা হেৰুৱাব লগা হৈছিল গুলীচালনা কৰিব লগা হৈছিল সেই গুলীচালনাত আহত হৈছিল সাংবাদিক আৰু কেইবাগৰাকীও জুবিন অনুৰাগী দুখনকৈ আৰক্ষীৰ বাহন জ্বলাই দিয়া হৈছিল এখন সাংবাদিকৰ এটা বিশেষ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ বাহনো জ্বলাই দিয়া হৈছিল আৰু তাৰ পিছতে দেখা গৈছিল কিছু সময় পূৰ্বে বাক্সা জিলাত বিএনএছৰ অৰ্থাৎ ভাৰতীয় ন্যায় সংহিতাৰ 163 নম্বৰ ধাৰা জাৰি কৰা হৈছিল আৰু তাৰ পিছতে এইবাৰ দ্বিতীয়বাৰৰ বাবে অন্য এক নিৰ্দেশনা জাৰি কৰা হৈছে কৰ্তন কৰা হ'ল মোবাইল ইণ্টাৰনেট সেৱা গৃহ বিভাগে জাৰি কৰিছে এই বিশেষ জৰুৰী নিৰ্দেশনা মুছলপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে পৰিস্থিতি সুস্থিৰ নোহোৱা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা বাক্সা জিলাত সাময়িকভাৱে কৰ্তন কৰা হৈছে এই মোবাইল ইণ্টাৰনেট সেৱা আৰু এতিয়াৰ পৰা বন্ধ থাকিব বাক্সা জিলাত মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা বহুতে প্ৰশ্ন উত্থাপন কৰিছে কমেণ্ট বক্সতো হয়তো বহুতে লিখিছে যে কেতিয়ালৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব অনিৰ্দিষ্ট কাললৈ কেতিয়া খোলা দিব তাৰ কোনো ঠিকনা নাই গৃহ বিভাগে স্পষ্টকৈ নিৰ্দেশনাত দেখুৱাইছে আমি যদি সম্ভৱ হয় এই মুহূৰ্তত আনখন উইণ্ডত সেই বিশেষ নিৰ্দেশনাখন দেখুৱাবলৈ চেষ্টা কৰিম অনিৰ্দিষ্ট কাললৈ কেতিয়ালৈ বুলি এতিয়া সোধা যদি হয় কেতিয়ালৈ বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা উত্তৰ এটাই আছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা কেতিয়া তাৰ কোনো ঠিকনা নাই কোনো এক নিৰ্দিষ্ট সময়সীমা নিৰ্দেশনাত উল্লেখ কৰা নাই গতিকে বাক্সা জিলাত অনিৰ্দিষ্ট কাললৈ মোবাইল ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব নেটিজেনসকলে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে আৰু উপলব্ধ থাকিব কেৱল মাত্ৰ ব্ৰডবেণ্ড সেৱা আৰু ভইচ কলৰ সুবিধা আৰু বাক্সাৰ সাম্প্ৰতিক অগ্নিগৰ্ভা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ গৃহ বিভাগে কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা কা আন্দোলনৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সেই দুৰ্ভোগ ভুগিব জনতাই এই কৰ্তন যিহেতু মোবাইল ইণ্টাৰনেট কৰ্তন কৰা হৈছে গৃহ বিভাগে জৰুৰীভাৱে এই নিৰ্দেশনা প্ৰদান কৰিছে মুছলপুৰত বাক্সা জিলাৰ মুছলপুৰত আজি যি হিংসাত্মক পৰিস্থিতিৰ সূচনা হৈছিল তাৰ পিছতে এই সিদ্ধান্ত কিন্তু প্ৰশ্ন হয় মোবাইল ইণ্টাৰনেট কৰ্তনে কোনোবাখিনিত হাম কটাব পাৰিব নে নাই পৰিস্থিতি তাক লৈ প্ৰশ্ন
হৈছে নে পৰিস্থিতি অধিক গুৰুতৰ কৰিব অধিক বিষম কৰি তুলিব নে পৰিস্থিতি হাম কটাব এই সিদ্ধান্তই তাক লৈ কিন্তু এতিয়া বিভিন্ন মহলত চৰ্চা অব্যাহত আছে কিন্তু বাক্সা জিলাত এই মুহূৰ্তৰ পৰা বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা আৰু কেতিয়ালৈ বুলি সুধিলে উত্তৰ এটাই অনিৰ্দিষ্টকাললৈ বন্ধ কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা কেতিয়ালৈ তাৰ কোনো সময়সীমা নিৰ্দেশনাত উল্লেখ নাই অৱশ্যে উপলব্ধ থাকিব কেৱল ব্ৰডবেণ্ড সেৱা আৰু ভইচ কলৰ সুবিধা আৰু বাক্সাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা গতিকে এতিয়াৰে পৰা যিসকলে ফেচবুক হোৱাটছএপ ব্যৱহাৰ কৰিম বুলি ভাবি আছিল আজি আটাইতকৈ ভাল লগা ফটো এখন আপলোড কৰিম বুলি ভাবিছিল নাইবা হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যদিও আজি নিশাৰ ভাগত লিখিম বুলি ভাবি আছিল সেইসকলৰ কিন্তু লিখাৰ স্বপ্ন পূৰণ নহ'ব কাৰণ ইতিমধ্যেই মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে বাক্সা জিলাত আৰু সাময়িকভাৱে অনিৰ্দিষ্টকাললৈ এই সিদ্ধান্ত বাহাল থাকিব বুলি জানিব পৰা গৈছে আৰু এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে গৃহ বিভাগে যেহেতু গৃহ বিভাগে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আজিৰ দিনৰ ভাগত দেখা গৈছিল আৰক্ষীৰে জুবিন অনুৰাগীৰ হতাহতি হৈছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ বাহনখন যেতিয়া বাক্সাত প্ৰৱেশ কৰিছিল তাৰপিছত দেখা গৈছিল সেই বাহনখনলৈ শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল গ্লাছ ভাঙি গৈছিল খিৰিকীৰ বাহনৰ খিৰিকীখন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছিল আৰু তাৰপিছতে দেখা গৈছিল আৰক্ষীৰে হতাহতি হৈছিল জুবিন অনুৰাগী আৰু সেই হতাহতিত কেইবাগৰাকীও সাংবাদিকো আহত হৈছিল গুৰুতৰভাৱে আহত হৈছিল কেৱল সাংবাদিকেই নহয় বহুকেইগৰাকী জুবিন অনুৰাগী ৰক্তাক্ত হৈ ৰাজপথত নিথৰ কৰি ৰোৱা পৰিলক্ষিত হৈছিল আৰু ইমানেই নহয় নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিল আৰক্ষীও কালভাৰ্টত আশ্ৰয় ল'ব লগা হৈছিল নিৰাপত্তাৰ বাবে অসম আৰক্ষীয়ে আৰু এই মুহূৰ্তত ব্লেক কামাণ্ডো মোতায়েন কৰা হৈছে সেই বাক্সা জিলাত সেই বিশেষ ঠাইডোখৰত তাৰ পিছতেই যেহেতু পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিল বিষম হৈ পৰিছিল তাৰ পিছতেই বাক্সা জিলাত কাৰ্যকৰী হোৱাকৈ তাৎক্ষণিকভাৱে জাৰি কৰা হৈছিল বলবৎ কৰা হৈছিল BNSৰ অৰ্থাৎ ভাৰতীয় ন্যায়িক সংহিতাৰ 163 নং ধাৰা আৰু 163 নম্বৰ ধাৰা জাৰি কৰাৰ পিছতো এইবাৰ নতুন এক নিৰ্দেশনা গৃহ বিভাগে জৰুৰীভাৱে জাৰি কৰিছে এই নিৰ্দেশনাৰ জৰিয়তে স্পষ্টকৈ কৈছে যে সাময়িকভাৱে অনিৰ্দিষ্টকাললৈ বাক্সাত বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ কা আন্দোলনৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে ইণ্টাৰনেট কৰ্তনৰ সেই দুৰ্ভোগ ভুগিব লাগিব বাক্সাবাসীয়ে এই মুহূৰ্তত কৰ্তন কৰা হৈছে বাক্সাত মোবাইল ইণ্টাৰনেট সেৱা গতিকে মোবাইল ইণ্টাৰনেট সেৱা যেহেতু কালিৰ দিনটোত দেখা গৈছিল খুব সক্ৰিয়ভাৱে আনকি ছিংগাপুৰো জোকাৰি গৈছিল অসমবাসীৰ জুবিন অনুৰাগীৰ ডিজিটেল আন্দোলনে কাৰণ প্ৰত্যেকেই লিখিছিল #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু তাৰ পিছতেই ছিংগাপুৰতো এক কঁপনি তোলা পৰিলক্ষিত হৈছিল আনকি ছিংগাপুৰক প্ৰধানমন্ত্ৰীগৰাকীকো লৰেন্স ৱঙক হেছটেগ কৰা হৈছিল লৰেন্স ৱঙৰ ফটোৰ কমেণ্ট বক্সত গৈ হেছটেগ কৰা হৈছিল আৰু 1 মিলিয়ন ক্ৰছ কৰিছিল এই হেছটেগে কাৰণ আজিৰ ভাগতো দেখা গৈছিল প্ৰত্যেকেই যেন হেছটেগ যিকোনো মন্তব্য যিকোনো পোষ্টতেই প্ৰতিটো পোষ্টত দেখা গৈছিল চৰকাৰী পক্ষৰেই হওক নাইবা বিভিন্নজনৰ পোষ্টত দেখা গৈছিল কমেণ্ট বক্সত কেৱল এটাই মাত্ৰ বাক্য এটাই মাত্ৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু দেখা গৈছিল এই ডিজিটেল আন্দোলন অত্যন্ত বিষম হৈ পৰিছিল বিষম হোৱাৰ দিশে গতি কৰিছিল যিহেতু কিছুদিন পূৰ্বে নেপালৰ ঘটনাও পাহৰি যোৱা নাই এই অসমৰ যুৱ প্ৰজন্ময়ো হয়তো এক প্ৰকাৰ ডিজিটেল আন্দোলন ঘোষণা কৰি জুবিন গাৰ্গৰ ন্যায় দাবী কৰা পৰিলক্ষিত হৈছিল আৰু তাৰ পিছতে এতিয়া এক প্ৰকাৰ যেন গৃহ বিভাগে এক প্ৰকাৰ সেই পৰিস্থিতি হাম কটাবৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে কিন্তু মোবাইল ইণ্টাৰনেট কৰ্তন কৰাৰ পিছতো এতিয়া প্ৰশ্নবোধকতাৰ উদয় হৈছে এই মোবাইল ইণ্টাৰনেট কৰ্তন কৰাৰ পিছত বাক্সা জিলাত বাক্সাৰ জনতাৰ বা বাক্সা জিলাত পৰিস্থিতি হাম কাটিব নে পৰিস্থিতি অতি বিষমৰ ফালে গতি কৰিব আৰু অধিক ভয়ংকৰ হৈ পৰে নেকি তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন মহলত এতিয়া চৰ্চা অব্যাহত আছে মানুহবিলাক আৰু উত্তেজিত হ'ব নেকি ইণ্টাৰনেট কৰ্তন কৰাৰ পিছত তাক লৈ কিন্তু এতিয়া চৰ্চা অব্যাহত হৈছে কাৰণ মোবাইল ইণ্টাৰনেট যিহেতু দৈনন্দিন জীৱনত মোবাইল ইণ্টাৰনেট অবিহনে এক প্ৰকাৰ জীৱনেই অচল বুলি ক'ব পাৰি আৰু সেই সময়ত যেহেতু যদি কোনোবাখিনিত ন্যায়ৰ দাবী জনোৱাৰ এই সময়খিনিত সকলোৱে যি সময়ত ডিজিটেল আন্দোলন চলাই আছে এই সময়ত গৃহ বিভাগে জাৰি কৰা এই বিশেষ নিৰ্দেশনা মোবাইল ইণ্টাৰনেট কৰ্তন কৰা সিদ্ধান্ত কিমান সমীচীন সেয়া সময়ে ক'ব
কিন্তু গৃহ বিভাগে ডাঙৰ খবৰটো হ'ল যে এই মুহূৰ্তত বাক্সা জিলাত বন্ধ হৈ পৰিছে মোবাইল ইণ্টাৰনেট সেৱা আৰু এই বিশেষ নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে গৃহ বিভাগে।